আংলং জিলাৰ বকলিয়াঘাট নগৰত মে দিৱস উদযাপন আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে শ্ৰমিক শ্ৰেণীৰ ঐক্য আৰু সংহতি বাৰ্তা কঢ়িয়াই অনা শ্ৰমিক দিৱস কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট নগৰত শ্ৰমিকসকলে পতাকা উত্তোলন কৰি জ্যেষ্ঠ শ্ৰমিকসকলক ফুলাম গামোচাৰে সন্মান জনোৱাৰ লগতে উদযাপন কৰিছে মে দিৱস উল্লেখ্য যে 1898 চনত আমেৰিকাৰ চিকাগো চহৰত হোৱা শাসক গোষ্ঠীৰ আক্ৰমণৰ ঘটনাৰ পটভূমিত বিশ্বজুৰি পালন কৰি অহা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস শ্ৰমিকসকলক স্বমৰ্যাদা সমঅধিকাৰ আৰু শ্ৰমিকসকলৰ পৰিয়ালক ন্যায্য প্ৰাপ্তিৰ লগতে শ্ৰমিকসকলকো শ্ৰম দৃষ্টিৰে চাবলৈ ৰাজ্যৰ লগতে চৰকাৰক অনুৰোধ জনাইছে বকলিয়াঘাটৰ শ্ৰমিকসকলে কাৰ্বি আংলং জিলাৰ টকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট নিউজ অসম লাইভ আমিও লাংফেৰ বকলিয়াত পতাকা উত্তোলন কৰিলোঁ শ্ৰমিক দিৱস হিচাপে তাৰপিছত শ্ৰমিক দিৱস মূলতে এইটো কাৰণে পালন কৰা হয় আমাৰ যিখিনি শ্ৰমিকৰ ন্যায্য প্ৰাপ্তি আজি কুপতি আমি চৰকাৰৰ পৰা তেনেকৈ পোৱা নাই আমাৰ শ্ৰমিকসকলৰ পা পৰিয়াল কিবা কাৰণত যদি এক্সিডেণ্ট হ'ল বেমাৰ হ'ল সেয়া সুবিধা আমি তেনেকৈ নাপাওঁ সময়মতে নাপাওঁ আৰু কেতিয়াবা দুই এজনে পালেও বহুত দেৰি হৈ যায় আৰু বিশেষকৈ আমাৰ শিক্ষা শ্ৰমিকৰ ল'ৰা ছোৱালীসকলৰ পঢ়া এই শিক্ষাৰ সুবিধাবিলাকো আমি তেনেকৈ পোৱা নাই আজিলৈকে তাৰ উপৰিও আছে আমাৰ শ্ৰমিকসকলক চবেই মানে হেয় জ্ঞান কৰি চলে মই এইটোৱে বিচাৰোঁ আমাৰ গোটেই শ্ৰমিকসকলক সমদৃষ্টিৰে চাব লাগে আমাৰ ৰাইজেই হওক চৰকাৰেই হওক ইমানে কৈ পেলাই মই মোৰ বক্তব্যটো দেখা গৈছে আপোনালোকৰ যিহেতু এটা বকলিয়াঘাটত এটা কাৰ্যালয় আছে স্থায়ী কাৰ্যালয় সা সুবিধাসমূহ দেখা নাই এই লাংফেৰবাসীৰ যি স্থানীয় ইএম বা এমএসি তেখেতক কিবা জনাব নেকি বা চৰকাৰক জনাব নেকি এইটো ভাল কথা আপুনি ক'লে এই আমাৰ যিটো অফিচ লাংফেৰৰ নামতহে অফিচ এটা আছে কিন্তু একো সুবিধা নাই তাত গতিকে আমাৰ যি আমাৰ ইএম ছাৰ আছে তেওঁক আমি ক'ব বিচাৰোঁ যে আমাৰ এই সুবিধাটো তেওঁলোকে কৰি দিয়ে যাতে তেওঁ এদিন আহক আমাৰ অফিচলৈ আমন্ত্ৰণ জনাইছোঁ তেওঁক চাই যাওকহি